আমি পংখেদি আমাৰ চেণ্ট্ৰেল ৰেঞ্জ ঘাট আৰু ক্ৰাইম ইনভেষ্টিগেশ্যন ৰেঞ্জ পানীভঁৰাল অপাৰেশ্যনত যায় আৰু 5জন মানুহ আটক কৰে। তেখেতসকলে অলৰেডি আগতেও এনেকুৱা খবৰ আছিল, কিন্তু ধৰিব পৰা নাছিলে। সিহঁতি জাল পাতি তেখেতসকলে জাল পাতি মানে মাছ চৰাই ধৰে। গোটা পচা ক্ৰছ চৰাই কি কৰে তেখেতসকলে খায় আৰু বিক্ৰী কৰে এনেকৈ বুলি কৈছে। তো এই কটন পিগমি কুচ চৰাই এইটো এনেকুৱা ধৰণৰ ইয়াতে হেৰি চৰাইটো তেখেতসকলে ধৰি এটা পোৱা গৈছে আৰু এইটো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ মতে এইটো আপোনাৰ প্ৰটেক্টেড স্পেচিছ হয়। তো বন আইন তেখেতসকল উলংঘা কৰিছে, সেইটো কাৰণে তেখেতসকলক আজি এৰেষ্ট কৰা হৈছে। এতিয়া আমি ভোলাগুৰি বিলৰ ওচৰত তেখেতক আটক কৰিলোঁ। তেখেতসকল নংকে জাপৰি জেগা হয় আৰু এজন হৈছে বৰজাৰণী ইয়াৰে। এতিয়ালৈকে 5জন এতিয়ালৈকে হেৰি কৰা হৈছে, আটক কৰা হৈছে। নামটো হৈছে মহম্মদ চৈফুল ইছলাম, আনোৱাৰ হুছেইন, শামছুৰ আলী, আবুল হুছেইন আৰু শুকুৰ আলী। তেখেতসকলক ইনভেষ্টিগেশ্যন এতিয়া আমি কৰি আছোঁ। জাল আমি উদ্ধাৰ কৰিছোঁ, হেৰি ধৰা চৰাই ধৰা। তাৰপিছত চৰাই এটা পাইছোঁ, লাইট বাৰ্ডছ। তাৰপিছত আৰু এনেকুৱা ধৰণৰ ইকুইপমেণ্ট চিজ কৰা হৈছে। কাজিৰঙা 6 এডিশ্যনৰ ওচৰত আমাৰ বিল আছিলে, ভোলাকটা বিল বুলি কয়। এইটো অলপ এইটো ইয়াতে ব্ৰিডিং ইয়াতে কৰে। এইটো হেৰি মানে মাইগ্ৰেটৰী স্পেচিছ হয়, বহুত দূৰৰ পৰা নহয়, কিন্তু আফগানিস্তান এনেকুৱা ধৰণৰ হয়।